হয় আপোনালোকে গমেই পাইছে যে ৰফিকুল ইছলাম নামৰ এগৰাকী ব্যক্তিয়ে ঐতিহাসিক ৰংঘৰৰ বাকৰিত প্ৰৱেশ কৰি তেখেতে কিছুমান মন্তব্য প্ৰকাশ কৰিছে, যিবিলাক মন্তব্য সম্পূৰ্ণৰূপে সাম্প্ৰদায়িক আৰু অসমীয়া জাতিসত্তাক নস্যাৎ কৰিব পৰা, লগতে আহোম সম্প্ৰদায়ৰ লোকসকলক ঘোৰ নিন্দা কৰি যিবিলাক মন্তব্য আগবঢ়াইছে সঁচাকৈ দুৰ্ভাগ্যজনক কথা আৰু স্পৰ্শকাতৰ এটা বিষয়। আমি ইয়াৰ পৰাই ৰফিকুল ইছলাম নামৰ যিটো অবৈধ বাংলাদেশী মিয়া কাটাতাৰ পাৰ হৈ আহি অসমত থাকি বসবাস কৰি 600 বছৰ ৰাজত্ব কৰা আহোম সম্প্ৰদায়ৰ ঐতিহাসিক কীৰ্তিচিহ্ন ৰংঘৰৰ বাকৰিত তেখেতে প্ৰৱেশ কৰি যেনেকুৱা ধৰণৰ কথা বতৰা তেখেতে কৈছে, অসমীয়া জাতিসত্তাক যেনেদৰে ভাবুকি প্ৰদান কৰিছে, এয়া সঁচাকৈ দুৰ্ভাগ্যজনক কথা। আৰু এটা কথা আচৰিত, আমি ইতিহাসত নজিৰ আছে, আপোনালোকে দেখা পাব যে বিভিন্ন সময়ত জাতীয় সংগঠনৰ ল'ৰাবিলাকে হওক বা বিভিন্ন ক্ষেত্ৰত জাতীয়তাবাদী ল'ৰাবিলাকে যদি অকণমান ক'ৰবাত কিবা এটা গণ্ডগোল কৰে, অকণমান খুটকালে অসম চৰকাৰ তথা অসম পুলিচ প্ৰশাসনে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। কিন্তু বৰ্তমান সময়ত আমি দেখা পাইছোঁ 48 ঘণ্টা পাৰ হৈ গ'ল, এই এটা বাংলাদেশী অবৈধ মিয়াই আহি অসমীয়া জাতিসত্তাক নস্যাৎ কৰাৰ কথা ক'ব পাৰিলে আহোম সম্প্ৰদায়ৰ লোকসকলক নিন্দা কৰিছে, এটা ভাবুকি প্ৰদান কৰিছে। এয়া সঁচাকৈ দুৰ্ভাগ্যজনক কথা। আৰু আমাৰ প্ৰশ্ন ইয়াত উত্থাপন হৈছে, এই যিটো অবৈধ বাংলাদেশী মিয়া ৰফিকুল ইছলাম, ইয়াক কিয় বৰ্তমান সময়লৈকে অসম পুলিচ প্ৰশাসনে গ্ৰেপ্তাৰ কৰিব পৰা নাই? কিয় এই বাংলাদেশী মিয়াটোক জেল হাজোতলৈ প্ৰেৰণ কৰিব পৰা নাই? ইয়াত কিন্তু আমাৰ প্ৰশ্ন আছে। এইটো চিধা আৰু স্পষ্ট কথা। এই ৰফিকুল ইছলাম নামৰ অবৈধ বাংলাদেশী কাটাতাৰ পাৰ হৈ অহা মিয়াটোক এটা কথাই ক'ব বিচাৰিছোঁ, অসমীয়া খিলঞ্জীয়া জাতিসত্তাৰ ওচৰত, খিলঞ্জীয়া ৰাইজৰ ওচৰত, আহোম সম্প্ৰদায়ৰ লোকসকলৰ ওচৰত আঁঠু লৈ ক্ষমা খোজক, অন্যথা কিন্তু ইয়াৰ পৰিণাম ভুগিবলৈ সাজু থাকক। এয়া কিন্তু আমাৰ চিধা আৰু স্পষ্ট কথা।